বিগ ব্রেকিং নিউজ নির্বাচনের পাছতে জনতাক মাথমাৰ দিছে সরকারে। এবার প্রতিবিধ সামগ্রীর মূল্য নিশাটোর ভিতরতে হুড়াহুড়ে বৃদ্ধি পাওয়ার তথ্য পোহর লৈ আহিছে। আলু পিঁয়াজৰ পৰা আরম্ভ করে ব্রয়লার মুরগিলৈকে প্রতিবিধ সামগ্রীর মূল্য রাতির ভিতরতে হুড়াহুড়ে বৃদ্ধি পাইছে। কোনবিধ সামগ্রীর মূল্য কিমান বৃদ্ধি পালে এই মুহূর্তত জনাৰ চেষ্টা কৰিম। এটা বিগ ব্রেকিং নিউজ এই মুহূর্তত নিশাৰ ভিতরতে হুড়াহুড়ে বাঢ়িল প্রতিবিধ সামগ্রীর দাম। ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। এটা উদ্বেগজনক খবৰ। আলু পিঁয়াজ কণী সকলোৰে দাম বৃদ্ধি পাইছে। এটা ৰাতিৰ ভিতৰতে হুড়াহুড়ে বৃদ্ধি পালে প্ৰতিবিধ সামগ্ৰীৰ মূল্য। নিৰ্বাচনৰ পাছতে মাধমাৰ ৰাজ্যৰ সাধাৰণ জনতাক। আলুৰ দাম প্ৰতি কিলোগ্ৰামত বৃদ্ধি পালে 10 টকাকৈ। প্রতি কিলোগ্রাম আলুর দাম এতিয়া 10 টকাকৈ বৃদ্ধি পালে। পিঁয়াজৰো প্রতি কিলোগ্রামত বৃদ্ধি পাইছে 15 টকাকৈ। হুড়াহুড়ে এটা নিশাৰ ভিতৰতে হুড়াহুড়ে বৃদ্ধি পাইছে দাম। আৰু দাম নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা কৰা নাই চৰকাৰে। লোকেল কণীৰো দাম 12 টকাৰ পৰা 16 টকা পৰ্যন্ত বৃদ্ধি পাইছে। প্ৰতি কেজি ব্ৰইলাৰ মাংসৰ দাম 300ৰ পৰা 320 টকা পৰ্যন্ত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ পাছতে এতিয়া ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি পোনে পোনে ৰাইজৰ মন্তব্য শুনাৰ চেষ্টা কৰিম, কিন্তু বৰ্তমান মুহূৰ্তত ডাঙৰ খবৰটো এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। নিশাৰ ভিতৰতে এটা নিশাৰ ভিতৰতে হুড়াহুড়ে বৃদ্ধি পাইছে প্ৰতিবিধ সামগ্ৰীৰ দাম। আলু পিঁয়াজ কণী সকলোৰে দাম বৃদ্ধি পাইছে। পিঁয়াজৰ প্ৰতি কিলোগ্ৰামত বৃদ্ধি পাইছে 15 টকাকৈ। আলু পিঁয়াজৰ পৰা আৰম্ভ কৰি প্ৰতিবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আলু পিঁয়াজ ব্ৰইলাৰ মুৰ্গী কণী সকলোৰে দাম বৃদ্ধি পাইছে ৰাজ্যৰ বজাৰত। আৰু নিৰ্বাচনৰ পাছতে যেন জনতাক মাধমাৰ দিছে চৰকাৰে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ প্ৰতিবিধ সামগ্ৰীৰ দাম 10, 15, 20, 30 টকাকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। প্ৰতিবিধ ব্ৰইলাৰ মুৰ্গীৰ দাম বৰ্তমান মুহূৰ্তত 300ৰ পৰা 320 টকা পৰ্যন্ত চুইছেগৈ। আৰু ক'ত কেনেধৰণৰ দাম বৃদ্ধি পাইছে, ৰাইজে কি কৈছে, ৰাইজৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। পোনে পোনে ৰাইজৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিছোঁ। দাম বৃদ্ধিক লৈ ৰাজ্যবাসীয়ে কি কয়? বাঢ়ি যাই আছে, কিন্তু কি কৰিব, বহুত মানুহ হৈ গৈছে না, বস্তু কমি গৈছে, মানুহ বাঢ়ি গৈছে, উপায় নোহোৱা হৈছে। আৰু এইবিলাক শিল পাথৰবিলাক পচছে, পৰি চব্জি খেতি মাৰি পেলাইছে, উঠা চব্জি ডাউন কৰি দিছে। দিয়াৰ পিছত দাম হ'ব এতিয়া বস্তুটো। কিন্তু দাম বৃদ্ধি হোৱাৰ অসুবিধা হোৱা নাই জানো? আপুনি আগতে যোনটো বস্তু 20 টকা দি কিনিছে, এতিয়া আপুনি 40 টকা দি কিনিব লগা। অসুবিধা হৈছে, অসুবিধা হ'লে তাৰে অলপ কমকৈ খাই আছোঁ। কমকৈ খাইছে? কমকৈ খাইছোঁ। দাম বৃদ্ধি হ'লে সলিউশন কমকৈ খাব লাগে। কমকৈ খাব। ৰাইজৰ অসুবিধা হ'লে ভগৱানে কৰিব আৰু তেওঁৱে কৰিব আৰু কি ক'বা। চৰকাৰখনে কৰিব নালাগে? চৰকাৰে কি কৰিব, চৰকাৰেতো এতিয়া চব্জি খেতি নোৰোঁ, তাহোঁ এনে বকেহে, তাহোঁতো একো নাজানে। চব্জিৰ খেতিয়কক কিষাণক সহায় কৰিবও নাজানে, কি টাইমত বিধানটো দিব লাগে। এগ্ৰিকালচাৰত আলুৰ বিধান কি মাহত দিব লাগে সেই তাহোঁ নাজানে। সেইবিলাক নাজানাৰ পিছত আলুবিলাক দিয়াৰ পিছত আলু বৰষুণ পৰি যায়, পুলি বয়া হৈ যায়। 30 টকাত মাতবা লাগে, 35 টকাত বিক্ৰী কৰে। দাদম মাৰি 35 টকা দিয়ে। আৰু কি কি চব্জিৰ দাম বাঢ়িছে? সব চব্জিৰে দাম বাঢ়িছে। বিলাহী প্ৰতি কেজি কিমান হৈ আছে এতিয়া? বিলাহী বৰ্তমান আপোনাৰ 40 টকা আছে দাম। আগতে বিলাহী কিমান আছিল? আগতে 30 টকা 25 টকা আছিলে। আৰু পটল? পটলটো আপোনাৰ 50 টকা কিলো আছে। আগতে দাম বেছি আছিল, এতিয়া কমছে পটলটো। আৰু নেমু 10 টকা দিলে কেইটা দিয়ে? বৰ্তমান নেমু 10 টকাত দুটা পায়। দুটা দিয়ে। মটৰৰ কেজি কিমান? মটৰ কিলো 80 টকা আছে। আগতে আগতে বেছি আছিল, আগতে 100 টকা আছিল। আৰু বেঙেনাৰ দাম বাঢ়িছে নে? বেঙেনাৰ দাম বাঢ়িছে। বেঙেনা 60 টকা কিলো আছে, এতিয়া বৰ্তমান 60 আছে। এতিয়া 60 টকা। আগতে কিমান আছিল? আগত 40 টকা আছিলে। ক'ব কি বিচাৰে, এতিয়া মানে আমাৰ চলাই অসুবিধা হৈছে। এতিয়া আমাৰ যেনেকৈ আগত আমি ব্ৰইলাৰ 140 টকা 50 টকা বেচিলে আমাৰ কিবা এটা থাকিছিল। এতিয়া আমাৰ কিনাই পৰিছে 175 টকা, 65, 55 টকা এনেকৈ আমাৰ কিনা পৰি আছে। এতিয়া আমাৰ মানে বেপাৰ চলা বহুত অসুবিধা হৈছে। কি কাৰণে হৈছে বুলি ভাবে? এতিয়া আমি এতিয়া চবেই কয় ইলেকশ্যনৰ কাৰণে হৈছে। এতিয়া গাড়ীবোৰ আহিব পৰা নাই, টেক্স বহুত GST এইবিলাক চব লাগি আছে। আৰু বস্তুবোৰৰ দিন বোধে 5 টকা 6 টকাকৈ এনেকৈ দাম বাঢ়ি আছে। এতিয়া আমি হোটেলে মাল দিওঁ, আমাৰ হোটেলত মাল দিয়ে, আমাৰ মানে ফিক্স ৰেট থাকেতো। এই ফিক্স ৰেটত দিব এতিয়া আমাৰ মানে বহুত অসুবিধা হৈছে, আমি চলিব নোৱাৰা হৈছোঁ এতিয়া মানে। এতিয়া দাম কমি আমাৰো ভাল, আমিও চলিব পাৰোঁ, আৰু আমাৰ ব্যৱসায় আমাৰ ভাল হয়। এতিয়া মানে এতিয়া ক'বলৈ বেয়াই আৰু। এতিয়া ইলেকশ্যন পিছত চাওঁ কি বা হয়। আপোনালোকে ব্ৰইলাৰবিলাক ক'ৰ পৰা কোন জেগাৰ পৰা আনো? আমিতো ব্ৰইলাৰবোৰ আনো। আমি এতিয়া মানে ধৰক আমি এতিয়া বেপাৰী আমাক আহি দি যায়, এনেকৈ ক'ৰবাত নাই আমাক গম নাপাওঁ, আমাকতো নোকোৱাইতো। এইটো আমি হাজোৰ পৰা আনিছোঁ, নলবাৰীৰ পৰা নকয় আমাক।
এতিয়া আমাক কোৱা এই কোম্পানীৰ পৰা বহুত দাম বাঢ়িছে বুলি কৈছে এতিয়া কোম্পানীৰ পৰা যে দাম বাঢ়িলে এতিয়া আমিও এণ্টৰ হিচাপত আমিও হোলচেল ৰেট বহাৰ কাৰণে আপোনালোকে বঢ়াইছে নেকি? হোলচেলটো বহুত বাঢ়িছে এতিয়া হোলচেলে আপোনাক ক'লো নহয় 170 টকা 75 টকা 55 এনেকৈ ৰেট ধৰি আছে 155 এতিয়া সেই হিচাপত মানে আমাৰ এতিয়া ব্ৰইলাৰ বেছি বহুত অসুবিধা হৈছে এতিয়া কাষ্টমাৰৰ ব্যৱসায়ৰ মানে 200 টকা ক'লে জাপ মাৰি উঠে কাষ্টমাৰে কয় ইমান দাম বাঢ়ি গ'ল না কালি লৈছোঁ 160 টকা 70 টকা আজি তোমালোকে 200 টকা 220 টকা আৰু কটা মাংসটো আপোনাৰ 300 টকা আগতে বেচিছোঁ 250 টকা 260 টকা বেচিছোঁ আমাৰ চলি যায় আৰু এতিয়া মানে লাগাতকৈ বেছি দাম বাঢ়ি 40ৰ পৰা 50 টকা বৃদ্ধি পাইছে। বহুত বেছি বৃদ্ধি পাইছোঁ। ৰাজ্যবাসীৰ মন্তব্য আছিল দাম বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্যৰ সাধাৰণ জনতাই। আলুৰ দাম প্ৰতি কিলোগ্ৰামত 10 টকাকৈ বৃদ্ধি পাইছে, পিঁয়াজৰ 15 টকাকৈ বৃদ্ধি পাইছে, ব্ৰইলাৰ মুৰ্গীৰ দাম 300ৰ পৰা 320 টকা চুইছেগৈ আৰু তাকে লৈ ৰাজ্যবাসীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ এটা নিশাৰ ভিতৰতে ৰাজ্যত হুৰাহুৰে বৃদ্ধি পাইছে প্ৰতিবিধ সামগ্ৰীৰ মূল্য আৰু দাম বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্যৰ সাধাৰণ জনতাই। জনতাৰ মূৰত এক প্ৰকাৰ মাধমাৰ পৰা পৰিলক্ষিত হৈছে প্ৰতিবিধ সামগ্ৰীৰ দাম বৃদ্ধিৰ পাছতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৰাজ্যবাসী আৰু দাম নিয়ন্ত্ৰণত যেন চূড়ান্ত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ। ৰাজ্যৰ যোগান বিভাগ ব্যৰ্থ হৈছে। নিশাটোৰ ভিতৰতে দাম বৃদ্ধি হৈছে আৰু দাম বৃদ্ধি নিয়ন্ত্ৰণ কৰিব পৰা নাই ৰাজ্যৰ যোগান বিভাগে। ৰাজ্যবাসীৰ মন্তব্য যিহেতু আমাৰ সৈতে আছে, নতুন মন্তব্য কিছু আহি পৰিছে, আমি পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। বাঢ়ি যাই আছে কিন্তু কি কৰিব বহুত মানুহ হৈ গৈছে না, বস্তু কমি গৈছে মানুহ বাঢ়ি গৈছে, উপায় নোহোৱা হৈছে। আৰু এইবিলাক শিল পাথৰবিলাক পচছে পৰি চব্জি খেতি মাৰি ফেলছে, উঠা চব্জি ডাউন কৰি দিছে, দিয়াৰ পিছত দাম হ'ব এতিয়া বস্তুটো। কিন্তু দাম বৃদ্ধি হোৱাৰ অসুবিধা হোৱা নাই জানো? আপুনি আগতে যোনটো বস্তু 20 টকা দি কিনিছে এতিয়া আপুনি 40 টকা দি কিনিব লগা অসুবিধা হৈছে, অসুবিধা হ'লে তাৰে অলপ কমকৈ খাই আছোঁ, কমকে খাইছে। কমকৈ খাইছোঁ। দাম বৃদ্ধি হ'লে সলিউশন কমকে খাব লাগে। কমকৈ খাব। ৰাইজৰ অসুবিধা হ'লে ভগৱানে কৰিব আৰু তেওঁৱে কৰিব আৰু কি ক'ম আৰু। চৰকাৰখনে কৰিব নালাগে? চৰকাৰে কি কৰিব, চৰকাৰেতো এইবিলাক চব্জি খেতি নোৰোঁ, তাহোঁ এনে বকেহে, তাহোঁতো একো নাজানে, চব্জিৰ খেতিয়কক কিষাণক সহায় কৰিবও নাজানে, কি টাইমত বিধানটো দিব লাগে, এগ্ৰিকালচাৰত আলুৰ বিধান কি মাহত দিব লাগে সেই তাহোঁ নাজানে, সেইবিলাক নাজানাৰ পিছত আলুবিলাক দিয়াৰ পিছত আলু বৰষুণ পৰি যায়, পুলি বয়া হৈ যায়। 30 টকাত মাতবা লাগে 35 টকাত বিক্ৰী কৰে। দাদম মাৰি 35 টকা দিয়ে। আৰু কি চব্জিৰ দাম বাঢ়িছে? সব চব্জিৰে দাম বাঢ়িছে। বিলাহী প্ৰতি কেজি কিমান হৈ আছে এতিয়া? বিলাহী বৰ্তমান আপোনাৰ 40 টকা আছে দাম। আগতে বিলাহী কিমান আছিল? আগতে 30 টকা 25 টকা আছিলে। আৰু পটল পটলটো আপোনাৰ 50 টকা কিলো আছে। আগতে দাম বেছি আছিল, এতিয়া কমছে পটলটো। আৰু নেমু 10 টকা দি কেইটা দিয়ে? বৰ্তমান নেমু 10 টকাত দুটা পায়। দুটা দিয়ে। মটৰৰ কেজি কিমান? মটৰ কিলো 80 টকা আছে। আগতে কিমান আছিল? আগতে বেছি আছিল, আগতে 100 টকা আছিল। আৰু বেঙেনাৰ দাম বাঢ়িছে নে? বেঙেনাৰ দাম বাঢ়িছে। কিমান আছিল? বেঙেনা 60 টকা কিলো আছে। এতিয়া বৰ্তমান 60 আছে। এতিয়া 60 টকা। আগতে কিমান আছিল? আগত 40 টকা আছিলে। ক'ব কি বিচাৰে এতিয়া মানে আমাৰ চলাই অসুবিধা হৈছে এতিয়া আমাৰ যেনেকৈ আগত আমি ব্ৰইলাৰ 140 টকা 50 টকা বেচিলে আমাৰ কিবা এটা থাকিছিল, এতিয়া আমাৰ কিনাই পৰিছে 175 টকা 65 55 টকা এনেকৈ আমাৰ কিনা পৰি আছে। এতিয়া আমাৰ মানে বেপাৰ চলা বহুত অসুবিধা হৈছে। কি কাৰণে হৈছে বুলি ভাবে? এতিয়া চবেই কয় ইলেকশ্যনৰ কাৰণে হৈছে, এতিয়া গাড়ীবোৰ আহিব পৰা নাই, টেক্স বহুত GST এইবিলাক চব লাগি আছে আৰু বস্তুবোৰৰ দিন বোধে 5 টকা 6 টকাকৈ এনেকৈ দাম বাঢ়ি আছে। এতিয়া আমি হোটেলে মাল দিওঁ, আমাৰ হোটেলত মাল দিয়ে আমাৰ মানে ফিক্স ৰেট থাকেতো, সেই ফিক্স ৰেটত দিব এতিয়া আমাৰ মানে বহুত অসুবিধা হৈছে, আমি চলিব নোৱাৰা হৈছোঁ এতিয়া মানে। এতিয়া দাম কমি আমাৰো ভাল, আমিও চলিব পাৰোঁ আৰু আমাৰ ব্যৱসায় আমাৰ ভাল হয়। এতিয়া মানে এতিয়া ক'বলৈ বেয়াই আৰু এতিয়া ইলেকশ্যন পিছত চাওঁ কি বা হয়। আপোনালোকে ব্ৰইলাৰবিলাক ক'ৰ পৰা কোন জেগাৰ পৰা আনে? আমিতো ব্ৰইলাৰবোৰ আনো, আমি এতিয়া মানে ধৰক আমি এতিয়া বেপাৰী আমাক আহি দি যায়, এনেকৈ ক'ৰবাত নাই আমাক গম নাপাওঁ, আমাকতো নকয়তো, এইটো আমি হাজোৰ পৰা আনিছোঁ, নলবাৰীৰ পৰা নকয় আমাক। এতিয়া আমাক কোৱা এই কোম্পানীৰ পৰা বহুত দাম বাঢ়িছে বুলি কৈছে এতিয়া কোম্পানীৰ পৰা যে দাম বাঢ়িলে এতিয়া আমিও এণ্টৰ হিচাপত আমিও হোলচেল ৰেট বহাৰ কাৰণে আপোনালোকে বঢ়াইছে নেকি? হোলচেলটো বহুত বাঢ়িছে এতিয়া হোলচেলে আপোনাক ক'লো নহয় 170 টকা 75 টকা 55 এনেকৈ ৰেট ধৰি আছে 155 এতিয়া সেই হিচাপত মানে আমাৰ এতিয়া ব্ৰইলাৰ বেছি বহুত অসুবিধা হৈছে। এতিয়া কাষ্টমাৰৰ ব্যৱসায়ৰ মানে 200 টকা ক'লে জাপ মাৰি উঠে কাষ্টমাৰে কয় ইমান দাম বাঢ়ি গ'ল না কালি লৈছোঁ 160 টকা 70 টকা আজি তোমালোকে 200 টকা 220 টকা আৰু কটা মাংসটো আপোনাৰ 300 টকা আগতে বেচিছোঁ 250 টকা 260 টকা বেচিছোঁ, আমাৰ চলি যায় আৰু এতিয়া মানে লাগাতকৈ বেছি দাম বাঢ়ি 40ৰ পৰা 50 টকা বৃদ্ধি পাইছে। বহুত বেছি বৃদ্ধি পাইছে। বাঢ়ি যাই আছে কিন্তু কি কৰিব বহুত মানুহ হৈ